স্বাগতম মোৰ ধৰণটি ভিডিঅ'লৈ আমি ষ্টাৰ্ট কৰিছিলোঁ এনচিইআৰটিৰ সিৰিজ এটা যেটো সোশ্যাল ষ্টাডিৰ আজি আমি 8 নম্বৰ ভিডিঅ'টো পালোঁ আৰু এইটো ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিছোঁ ক্লাছ 7 জিওগ্ৰাফি সেকেন্ড চেপ্টাৰটো এটো আছে ইনসাইড আৱাৰ আৰ্ট তো ইনসাইড আমাৰ আৰ্টখনৰ ভিতৰতনো আছে কি তো প্ৰথমতে দ্য আৰ্ট আৱাৰ হোমল্যান্ড ইজ এ ডাইনামিক প্লেনেট ইট ইজ কনষ্টেণ্টলি আণ্ডাৰগোয়িং চেঞ্জেছ ইনসাইড এণ্ড আউটসাইড বা এইখন আৰু ভিতৰখনৰ কিছুমান মানে চেঞ্জ হৈ থাকে আমাৰ আৰ্টৰ পৃথিৱীখনৰ Interior of the art. পৃথিৱীৰ ভিতৰখনো কেনেকুৱা হয় এটো আমি চাও এতিয়া Just like an onion, the art is made up of several concentric layers with one inside another. The uppermost layer over the art surface is called the crust. এই যেটো upper মই থুলমুলকে কৈ দিছো আপোনাক এই লাইনখিনিটো পঢ়িবই লাগিব বাৰু তো এই যিখন আমাৰ পৃথিৱীখনৰ যি ওপৰৰ সাইড ওপৰৰ যেটো লেয়াৰ আছে এই ওপৰৰ লেয়াৰটোৱে হৈছে ক্ৰাষ্ট যেটো আমাৰ কি হৈছে এটা কি হৈছে যে থিনেষ্ট অফ অল দ্য লেয়াৰ্স সকলো গুটেকেটা লেয়াৰতকে এইটো লেয়াৰ কি হয় থিন হয় থিনেষ্ট লেয়াৰ হয় তাৰ পিছত আমাৰ নেক্সট লেয়াৰটো হৈছে আমাৰ মেন্টেল যেটো ক্ৰাষ্টৰ তলত আছে আমাৰ এটো হৈছে মেন্টেল আৰু তাৰ তলত হৈছে কোৰ আৰু কোৰক দুটা ভাগত ভাগ কৰিছে একদম ভিতৰ অংশটো হৈছে একদম যেটো ভিতৰ হেতু হৈছে ইনাৰ কোৰ আৰু তাৰ ওপৰৰ লেয়াৰটো হৈছে আউটাৰ কোৰ তো এই চাৰিটা ভাগ হয় তো এই চাৰিটা ভাগ মনত ৰাখিব তাৰ পিছত আমাৰ যি ক্ৰাষ্ট আছে এই ক্ৰাষ্টক আমাৰ ক্ৰাষ্টত আমাৰ কি আছে কন্টিনেন্ট আৰু কি আছে ওচেন আছে তো কন্টিনেন্টাল ক্ৰাষ্ট আৰু ওচেন ক্ৰাষ্ট দুটা ভাগ কৰিছে তো ইয়াতে লিখা হৈছে যে ইট ইজ এবাউট 35 কিলোমিটাৰ অফ দ্য কন্টিনেন্টাল মাসেছ এণ্ড অনলি 5 কিলোমিটাৰ অন দ্য ওচেনছ ফ্লোৰছ মানে এইটো চাওক এই পিকচাৰখন চালে গম পাব এইখিনিটো কন্টিনেন্ট হয় আৰু এইখিনি ওচেন হয় তো কন্টিনেন্টাল ক্ৰাষ্ট বুলি ক'লে এই তলৰলৈকে মানে এইটো কি হয় মেন্টেল হয় তো ইয়াৰ পৰা ইয়াৰলৈকে কিমানখিনি আছে 35 কিলোমিটাৰ আছে আৰু এইটো কি আছে ওচেন ক্ৰাষ্ট তো এইখিনি ওচেন ক্ৰাষ্টৰ কিমানখিনি আছে 5 কিলোমিটাৰ অনলি 5 কিলোমিটাৰ তো বেছি আমাৰ কোড আছে কন্টিনেন্টাল ক্ৰাষ্টত আছে 35 কিলোমিটাৰ দেন আহিলে আমাৰ যে কি মিনাৰেলছ ইয়াতে আছে দ্য মেইন মিনাৰেলছ কনষ্টিটুয়েন্টছ অফ দ্য কন্টিনেন্টাল মাছ আৰ সিলিকা এণ্ড এলুমিনা তো এই যি কন্টিনেন্টাল ক্ৰাষ্ট আছে সেইখিনি হেতুত কি আছে সিলিকা আৰু এলুমিনা আছে যেটো শৰ্ট ফৰ্মত সিয়াল বুলি কয় সিয়াল মিন্স SI সিলিকা আৰু AL এলুমিনা শৰ্ট ফৰ্মত সিলিকা আৰু এই কন্টিনেন্ট যি ওচেন ক্ৰাষ্ট আছে ওচেন ক্ৰাষ্টত আমাৰ কি আছে আপোনাৰ সিলিকা আছে আৰু ম্যাগনেসিয়াম আছে এইটো চাওক সিলিকা দ্য ওচেনিক ক্ৰাষ্ট মেইনলি কনসিষ্ট অফ সিলিকা এণ্ড ম্যাগনেসিয়াম তো ইয়াতে হেতু শৰ্ট ফৰ্মত কি বুলি কয় সীমা বুলি কয় SI মানে হৈছে সিলিকা আৰু MA মানে হৈছে ম্যাগনেসিয়াম তো মনত ৰাখিব দেন আহিলে just beneath the crust is the mantle আমাৰ ক্ৰাষ্টৰ তলত কি আছিল বুলি কৈছিল মেন্টেল আছিল যেটো আমাৰ ডিপ কিমান হয় 2900 কিলোমিটাৰ ডেপথত আছে তো এইখিনি মনত ৰাখিব এইটো বস্তু মইটো আগত কৈ দিলো বাৰু দেন আহিলে আমাৰ কোৰ ইনাৰ মোষ্ট লেয়াৰ যেটো আমাৰ হয় কোৰ ইট উইথ এ ৰেডিয়াস ইজ এবাউট 35 কিলোমিটাৰ এটো কিমান কিলোমিটাৰ 35 কিলোমিটাৰ মেন্টেল কিমান হয় 29 কিলোমিটাৰ it is mainly made up of nickel and iron is called nife তো আমাৰ এটো আছিল ক্ৰাষ্টৰ আমাৰ কি দুটা পাইছিলো কন্টিনেন্টাল ক্ৰাষ্ট আৰু ওচেনিক ক্ৰাষ্ট মনত ৰাখিব সিয়াল এণ্ড সীমা আৰু দেন আমাৰ আহিলে যে কি কোৰ আমাৰ কি কোৰত কি আছে কোৰেৰে আমাৰ কি হাৰে মেড আপ হয় নিকেল আৰু আইৰন যেটো আমাৰ নিফে বুলি কয় মানে FE মানে হৈছে ফেৰাছ বুলিও কয় আৰু ফেৰাছৰ মানে আইৰনো হয় মানে দ্যাট ইজ আইৰন আৰু নিকেল NI মানে হৈছে নিকেল তো দ্য চেন্ট্ৰেল core has very high temperature and pressure তো এই কোৰত কি হয় বহুত বেছি উত্তাপ আৰু প্ৰেছাৰ থাকে চাপ থাকে তো এটো মনত ৰাখিব এই লাইনটো ইয়াৰ পিছত আহিলে এই ডু ইউ নো বক্সত চাও ইয়াৰ আগতো চাগে এটা বক্স আছিল চাগে ডু ইউ নো এটো আমি চাইলো দ্য ডিপেষ্ট মাইন ইন দ্য ওয়ার্ল্ড ইজ ইন সাউথ আফ্ৰিকা তো আমাৰ আটাইতকৈ ডিপেষ্ট মাইন কোনটো হৈছে ওয়াৰ্ল্ডৰ সাউথ আফ্ৰিকাত আছে যেটো আমাৰ 4 কিলোমিটাৰ মানে ডিপ হয় গভীৰ হয় ইন সাৰ্চ ফৰ অইল ইঞ্জিনিয়াৰিংছ হেভ ডাং এ হোল এবাউট 6 কিলোমিটাৰ ডিপ মানে কি কৰিছে ইঞ্জিনিয়াৰসকলে কি কৰিছে এটা হোল কৰিছে কিমান কিলোমিটাৰ খান্দিছে 6 কিলোমিটাৰ লৈকে ডিপ কলে খান্দিছে তাৰ মানে দেন আহিলে যে to reach to the center of the art which is not possible মানে আমি কি কৰো আমাৰ আৰ্টৰ চেন্টাৰলৈকে আমাৰ যাবলৈ পসিবল নহয় তো আমি যদি আৰ্টৰ ভিতৰলৈকে তো সোমাই এই ভিতৰৰ অংশলৈকে আমি যাবলৈ পসিবল নহয় কাৰণ ইয়াতে বহুত বেছি উত্তাপ অলৰেডি আমি পালো we will have a dig a hole 6000 kilometer deep on the oceanic floor then এই বক্সটোত আছে আমাৰ the crust forms only 1% of the volume of the art মানে আমাৰ ক্ৰাষ্টৰ ভলিউম কিমান হয় 1% মেন্টেলৰ ভলিউম কিমান হয় 84% আৰু আমাৰ বাকি কিমানখিনি থাকিব 15% তো হেখিনি হৈছে কোৰ সবতকে কম আমি অলৰেডি পাইছো যে থিনেষ্ট লেয়াৰ বুলি পাইছো তো হেতু হে কাৰণে আমাৰ ভলিউমটো কম হয় 1% অনলি ক্ৰাষ্টৰ আটাতকে ভলিউম কম হয় আৰু 80 সবতকে বেছি গুণটো হয় মেন্টেল দেন আমাৰ আহিলে কোৰ তো এখিনি এনেকে মনত ৰাখিলে হয় The radius of the art is 6371 মনত ৰাখিব কিমান ৰেডিয়াস হয় 6371 মনত ৰাখিলে হল এটো দেন ইয়াতে আমাৰ ওয়ার্ড অৰিজিনৰ কথা আহিছে তো ইয়াতে আমি পাম এই ওয়াৰ্ডৰ ৰক্স এণ্ড মিনাৰেলছ ৰক্স আৰু মিনাৰেলছত কি আছে আমি চাও
তো ইয়াতে কি আছে আমাৰ the earth crust is made up of various type of rocks. Any natural mass of minerals matter that makes up the earth's crust is called a rock. The rock can be of different color, size and textures. তো এইটো মনত ৰাখিব যে আমাৰ different types of rocks আছে আৰ্থত আৰু সেই আৰ্থৰ সেই ৰক্স সেইবিলাকেৰে আমাৰ কি হয় যেটো কন্টিনেন্টাল ক্ৰাষ্ট আছে গঠিত হৈছে দ্য নেচাৰেল মাছ অফ মিনাৰেলছ মেটাৰ এণ্ড মেক্স আপ দ্য আৰ্থ ক্ৰাষ্ট ইজ কল্ড ৰক ইয়াকে ৰক বুলি কোৱা হয় তাৰপিছত ৰকৰ এইটো ডিফাৰেঞ্চ চাইজ এইটো কৈছে দেয়াৰ আৰ 3 টাইপছ অফ ৰক তিনিটা প্ৰকাৰৰ ৰকছ আছে যেটো igneous rock, sedimentary rocks and metamorphic rocks. When the molten magma cools, it becomes solid. যেতিয়া আমাৰ মেগমা কুল হয় ঠাণ্ডা হয় তেতিয়া আমাৰ কি হয় সলিড হৈ যাব গোটা হৈ যাব ন ঠাণ্ডা হোৱাৰ লগে লগে তো ৰক ডাজ ফ্ৰম আৰ কল্ড ইগনিয়াছ ৰক তো যেতিয়া মেগনা ঠাণ্ডা হ'ব মেগনাৰ পৰা যিটো ঠাণ্ডা হৈ সলিড হয় সেইটোৱে হৈছে আমাৰ ইগনিয়াছ ৰক হয় দে আৰ অলছ' কল্ড প্ৰাইমাৰী ৰক্স তো ইয়াক আমাৰ কি বুলি কয় প্ৰাইমাৰী ৰক্স বুলিও কোৱা হয় তো মনত এইটো ইম্পৰ্টেণ্ট মনত ৰাখিব দেয়াৰ আৰ 2 টাইপছ অফ ইগনিয়াছ ৰক যিটো হৈছে এই দুটা প্ৰকাৰ হৈছে ইনট্ৰুচিভ এণ্ড এক্সট্ৰুচিভ তো ইনট্ৰুচিভ হৈছে আপোনাৰ যিটো ভিতৰত মানে গঠিত হয় আৰু যিটো এক্সট্ৰুচিভ হৈছে যিটো বাহিৰত যেতিয়া আমাৰ মেগমা কিছুমান কি হয় মেগমা যেতিয়া লাভা যেতিয়া বাহিৰলৈ ওলাই আহে তো ওলাই আহে কিছুমান আৰু কিছুমান ওলাই নাহে কিছুমান কি হয় ভিতৰতে মানে ঠাণ্ডা হৈ গোটা হৈ যায় তো সেইবিলাক হৈছে ইনট্ৰুচিভ ৰক্স আৰু যিবিলাক বাহিৰলৈ ওলাই আহি কিনে ঠাণ্ডা হয় সেইবিলাক হৈছে এক্সট্ৰুচিভ ৰক্স দেন আছে তাৰপিছত লাভা ইজ একচুৱেলি fiery red molten magma coming out from the interior of the earth on its surface. When this molten lava comes on the earth's surface, it rapidly cools down and becomes solid. The rocks formed in such a way on the crust are called extrusive igneous rock. মই যেটো ক'লো সেইখিনি কথা ইয়াতে দিছে আৰু এই ঠাণ্ডা এই যে বাহিৰলৈ যিখিনি ওলাই আহে সেইখিনি ৰেপিডলি ঠাণ্ডা হয় মানে সোনকালে ঠাণ্ডা হৈ যায় they have a very fine grained structures from example basalt এটো মনত ৰাখিব আৰু আমাৰ যি ইন দ্য ডেকান প্লেটো আছে হেতু আমাৰ বেসাল্ট ৰকেৰে গঠিত হয় এটো মনত ৰাখিব এই লাইনটো the sometimes the molten magma cools deep down inside the earth's crust solid rocks from মই যিখিনি কথা ক'লো সেইখিনি হয় intrusive igneous rock since they cool down slowly they from large grains এইখিনি মনত ৰাখিব যে এক্সট্ৰুচিভ যিখিনি ৰক্স আছে যিখিনি ভিতৰত ঠাণ্ডা হয় সেইখিনি ৰেপিডলি ঠাণ্ডা হয় মানে সোনকালে ঠাণ্ডা হয় আৰু যিখিনি বাহিৰলৈ ওলাই আহে সেইখিনি কি হয় মই উল্টাটো ক'লো যিখিনি বাহিৰলৈ ওলাই আহে সেইখিনি কি হয় সোনকালে ঠাণ্ডা হৈ যায় আৰু যিখিনি ভিতৰত ঠাণ্ডা হয় সেইখিনি কি হয় লাহে লাহে ঠাণ্ডা হয় তো দি দিছে তাৰপিছত গ্ৰাইণ্ডিং stones use prepare paste powder of species and grains made of granite তো এই ৰক্সবিলাক কি হয় অকণ ষ্ট্ৰং বেছি হয় আৰু ইনট্ৰুচিভ ইগনিয়াছ ৰকৰ এক্সাম্পল হৈছে গ্ৰেনাইট The rocks roll down, crack and hit each other and are broken down into small fragments. These smaller particles are called sediments. তো যিবিলাক আমাৰ কি হয় বহুত সেই ৰক্সবিলাক এনেকৈ ঘূৰা পাকা হৈ যিবিলাক সেই হিট বা আপোনাৰ সব সেই হয় ক্ৰেক মানে ব্ৰক হৈ যায় ভাঙি যায় সৰু সৰু পাৰ্টিকলছত আমাৰ কি হয় ভাঙি যায় তো সেই পাৰ্টিকলছবিলাকে কি হয় sediments বুলি কোৱা হয় তো these sediments are transported and deposited by wind, water, etc. These loose sediments are compressed and hardened to form from layer of rocks. This type of rocks are called sedimentary rocks. তো এই যিবিলাক আমাৰ কি হয় এই ৰক্সবিলাক মানে আমাৰ যি ইগনিয়াছ ৰক আছে সেই ৰক্সবিলাক আমাৰ বাহিৰলৈ ওলাই আহিল ন সেই বাহিৰৰ পৰা ওলাই অহাৰ পিছত সেই ৰক্সবিলাকে কি হয় ভাঙি চিঙি মানে সৰু সৰু কিছুমান পাৰ্টিকল হৈ যায় আৰু সেই যিবিলাক আৰু তাৰপিছত ভাঙি যায় সেইবিলাকতো ছেডিমেণ্ট বুলি কয় দেন এই ছেডিমেণ্টবিলাক কি হয় যিবিলাক বতাহত হওক বা পানীৰ লগত হওক কি হয় গৈ কেনে মানে বৈ যায় বা উৰি যায় গৈ কেনে কি হয় এটা ঠাইত ডিপজিট হৈ কেনে আকৌ সিহঁত লগ লাগি কেনে কি হয় এটা ৰক্স মানে ৰক হৈ যায় এটা পাথৰ হয় তো সেই ৰকটোকে কি বুলি কয় ছেডিমেণ্টাৰী ৰক বুলি কয় ফৰ এক্সাম্পল sandstone is made from grains of sand. This rock may also contain fossils of plants, animals and other microorganisms that once lived on them. Igneous and sedimentary rocks can change into metamorphic rocks under great heat and pressures. For example, clay changes into slate and limestones into marble. মানে কি কৈছে যে igneous rock আছে igneous rock আৰু sedimentary rock আছে সেইটো কি হয় আমাৰ যি হিট আৰু প্ৰেছাৰ আছে সেই হিট আৰু প্ৰেছাৰৰ লগত কি হয় মানে চেঞ্জ হৈ যায় চেঞ্জ হৈ কেনে কি হয় মেটামৰ্ফিক ৰকলৈকে মানে ৰূপান্তৰিত হয় আমাৰ অসমীয়া একচুৱেলি ৰূপান্তৰি বুলিয়ে কয় মানে চেঞ্জ হৈ যায় তো সেই চেঞ্জ যে হয় যে ক্লে যেতিয়া থাকিব সেই ক্লেত কি হয় ক্লে চেঞ্জ হৈ কেনে কি হয় স্লেট হয় আৰু লাইমষ্টন যি আছে সেই লাইমষ্টন চেঞ্জ হৈ কেনে কি হয় গঠিত হয় মাৰ্বল গঠিত হয় তো এইখিনি মনত ৰাখিব এক্সাম্পলবিলাক ইম্পৰ্টেণ্ট হয় ডেফিনেশ্যনখিনি মই অসমীয়াত কৈয়ে দিছোঁ তো পঢ়িলে আপোনালোকে বুজিয়ে পাব তো আমাৰ এই ৰক চাইকেলৰ এটা ফটো আছে চাগে নাই
তো আগতে আমি এইখিনি পঢ়িলোঁ তাৰপিছত ৰক আৰ ভেৰি ইউজফুল টু আছ দ্য হাৰ্ড ৰকছ আৰ ইউজ ফৰ মেকিং ৰোড হাউচ এইখিনিতো বাৰু ইমান ইম্পৰ্টেণ্ট নাই ফৰ এক্সাম্পল 7 ষ্ট'ন পিঠো মনত ৰাখিব পিঠো তাৰপিছত হোপ স্কটচ ষ্টাপু কিট 5 ষ্ট'নছ গিট্টি ফাইণ্ড আউট চাম মোৰ এইখিনিতো ফাইণ্ড আউট কৰিব দিছে নেইবাৰিঙত তো ইয়াতে আমাক দিছে তাজমহল আমাৰ কিহেৰে মেড আপ হয় হোৱাইট মাৰ্বল ৰেড ফৰ্ট কিহেৰে বনায় ৰেড ষ্টেণ্ডষ্টোনেদি বনোৱা হয় তো এইটো এটা মনত ৰাখিব কেতিয়াবা ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন আহি দিব পাৰে এইটো ৰক চাইকেলৰ এইটো ফটো হয় তো প্ৰথমতে আমাৰ কি হয় মেগমা হয় মেগমাবিলাক কি হয় বাহিৰলৈ ওলাই আহে আমাৰ লাভা হৈ কেনে তো বাহিৰলৈ ওলাই আহিটো আমাৰ যি এক্সক্লুচিভ ৰকছ হয় তো সেইখিনি বাহিৰলৈ ওলাই আহি কিনে কি হয় ইগনিচিয়াছ ৰক আহে ইগনিচিয়াছ ৰক মানে উৎপন্ন হয় ন তো উৎপন্ন হৈ কিনে সেইবোৰ কি হয় বতাহৰ লগত হিট প্ৰেছাৰৰ লগত সকলোবিলাক কি হয় আহি কিনে মানে প্ৰথমতে কি হয় মানে ছেডিমেণ্টছ হৈ যায় ভাঙি চিঙি মানে গুড়া হৈ কিনে সেইবোৰ ছেডিমেণ্ট হয় তো সেই ছেডিমেণ্টবিলাকে আকৌ কি হয় হিট প্ৰেছাৰ আহি কিনে বতাহৰ লগত পানীৰ লগত বৈ আহি কিনে কি হয় ছেডিমেণ্টৰী ৰক মানে উৎপন্ন কৰে আকৌ এই ছেডিমেণ্টৰী ৰকবিলাক আকৌ কি হয় হিট আৰু প্ৰেছাৰৰ কাৰণে মানে কি হয় চেঞ্জ হৈ যায় কিনে কি হয় মেটামৰ্ফিক ৰকবিলাক উৎপন্ন হয় আকৌ মেটামৰ্ফিক ৰক গৈ আকৌ কি হয় লাভাৰলৈকে পৰিণত হয় বা মেগমালৈকে পৰিণত হয় তো এইখিনি বস্তু ৰক চাইকেল মানে এটাৰ লগত এটা কানেক্টেড হৈ আছে তো এইখিনি কথা চাগে ইয়াতে দিয়াই আছে You will surprised to know that one type of rock changes to another type under certain condition in a cycle manner. This process of transformations of the rock from one to another is known as rock cycle. মানে এটাৰ পৰা আনটোলৈ চেঞ্জ হোৱাটোৱে হৈছে কি আমাৰ rock cycleটো হয় then আছে when the molten magma cools it solid মানে যেতিয়া আমাৰ মেগমা কুল হয় তেতিয়া আমাৰ সলিড হয় আৰু সলিড হৈ কিনে আমাৰ কি হয় ইগনিচিয়াছ ৰকছ উৎপন্ন হয় দেন ইগনিচিয়াছ ৰকবিলাক কি হয় ভাঙি চিঙি যায় ব্ৰকেন ডাউন ইনটু স্মল পাৰ্টিকলছ ডেট আৰ ট্ৰান্সপৰ্টেড এণ্ড ডিপ'জিট টু ফ্ৰম ছেডিমেণ্টাৰী ৰকছ যেতিয়া আমাৰ সেইবিলাক কি হয় ট্ৰান্সপৰ্ট কৰে আৰু মানে এটাৰ পৰা আন ঠাইলৈ গৈ মানে উৰি যায় বা পানীৰ লগত যায় বৈ যায় গৈ কিনে আকৌ কি কৰে এটা ঠাইত ডিপ'জিট কৰি কিনে আমাৰ ছেডিমেণ্টাৰী ৰকছবিলাক ষ্টাৰ্ট কৰে উৎপন্ন কৰে when the igneous rock and sedimentary rocks are subjected to heat and pressure they change into metamorphic rocks যেতিয়া আমাৰ হিট আৰু প্ৰেছাৰ পায় আৰু তেতিয়া সেইবোৰ কি হয় igneous rock আৰু sedimentary rocks বিলাক কি হয় মেটামৰ্ফিক ৰকলৈকে মানে পৰিণত হয় the metamorphic rocks which are still under great heat and pressures melt down to from molten magma যেতিয়া আকৌ হিট আৰু প্ৰেছাৰৰ কাৰণে কি হৈ যায় মেটামৰ্ফিক ৰকবিলাক কি হয় গলি যায় মেল্ট হৈ যায় তো মেল্ট হৈ যায় কাৰণে আকৌ মেগমালৈকে মানে পৰিণত হয় দিছ molten magma again can cool down and solidify ইনটু ইগনিচিয়াছ ৰক আকৌ সেইবিলাক কি হয় মেগমালৈকে পৰিণত হয় ন আকৌ সেই মেগমাবিলাক কি হয় ঠাণ্ডা হৈ যায় আকৌ ইগনিচিয়াছ ৰকলৈকে উৎপন্ন হয় তো এইটোৱে হৈছে ৰক চাইকেল তো মনত ৰাখিব ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত এইখিনি আছে ৰকছ আৰ মেড অফ ডিফাৰেণ্ট মিনাৰেলছ আৰ নেচাৰেলি অকাৰিং ছাবষ্টেন্স হুইচ হেভ চাৰ্টেন ফিজিকেল প্ৰপাৰ্টিজ ডেফিনাইট কেমিকেল কম্পজিশ্যনছ Minerals are very important to humankind. Some are used as fuel. For example, coal, natural gas, and petroleum. They are also used in industry, iron, aluminum, gold, uranium, etc. in medicines, in fertilizer, etc. তো এইটোৱে কৈছে যে ৰকবিলাক কি হয় আমাৰ ডিফাৰেণ্ট মিনাৰেলছৰ দ্বাৰা উৎপন্ন হয় আৰু মিনাৰেলছবিলাক কি হয় নেচাৰেলি মানে অকাৰিং হয় যিবিলাক ফিজিকেল প্ৰপাৰ্টিছৰ ডেফিনাইট কেমিকেল কম্পজিশ্যন থাকে লগতে আমাৰ কি আছে মিনাৰেল আমাৰ কিছুমান মিনাৰেলৰ কথা দিয়া আছে যেনেকৈ ধৰক আমাৰ ফিউল আমি ব্যৱহাৰ কৰোঁ তাৰপিছত এক্সাম্পল হ'ল কোল নেচাৰেল গেছ পেট্ৰলিয়াম এইবোৰ দেন আমাৰ এইবোৰ ইণ্ডাষ্ট্ৰিটো আমি ব্যৱহাৰ কৰোঁ যিবিলাক আইৰণ হওক এলুমিনিয়াম হওক গোল্ড হওক ইউৰেনিয়াম হওক বা মেডিচিনত হওক দেন ফাৰ্টিলাইজাৰ হয় এইবিলাক তো এইখিনি কথা ইয়াতে আছে এইখিনি মনত ৰাখিব পাৰোঁ ইমানো বেছি ইমানো নহয় তাৰপিছত চেপ্টাৰটো শেষেই হ'ল বাৰু তো এইখিনিৰ চবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে এই ৰক চাইকেলৰ কথাখিনি মনত ৰাখিব যিখিনি একদম কনফিউজ নহয় বাৰু সেইখিনি মই ক'লোৱে তাৰপিছত তাজমহল আমাৰ হোৱাইট মাৰ্বলেদি উৎপন্ন হৈছে আৰু এইটো আমাৰ ৰেড ফৰ্ট হৈছে ৰেড ছেণ্ডষ্টোনেৰে তো বাকী আৰু এইখিনি আছে ইমান নাই ছেডিমেণ্টাৰী ৰক এইখিনি ৰকৰ যিকেইটা টাইপ তিনিটা টাইপ এইকেইটা মনত ৰাখিব তো এইখিনি এই বস্তুটো ৱৰ্ড অৰিজিনৰ কথাখিনি মই কোৱা হোৱা নাছিলে তো ইগনিচিয়াছ ৰক মানে ইগনিচিয়াছ ৰক নহয় ৱৰ্ডটো হৈছে যে লেটিন ৱৰ্ড হয় যিটো ইগনিছৰ পৰা আহিছে মিনিং হৈছে ফায়াৰ তো মনত ৰাখিব কেতিয়াবা মিনিং হয়তো দি দিব পাৰে তাৰপিছত ছেডিমেণ্টাৰী হৈছে লেটিন গোটেইকেইটা ইগনিয়াছ আৰু ছেডিমেণ্টাৰী হৈছে লেটিন দুয়োটাই লেটিন আৰু মেটামৰ্ফিক হৈছে গ্ৰীক তো এইটো ছেডিমেণ্টাৰী মিনিং হৈছে ছেটেল হোৱা দেন আমাৰ আছে মেটামৰ্ফিক মানে চেঞ্জ হোৱা মই কৈছোঁৱে ৰূপান্তৰিত বুলি চেঞ্জ হোৱা মানে চেঞ্জ অফ ফ্ৰম যিটো অৰিজিনেল হেৰিটো আছে সেইটোৰ পৰা চেঞ্জ হৈ যায় সেইখিনি মনত ৰাখিব খালি এইটো ৱৰ্ডৰ মিনিংটো জানিবই বাৰু ইগনিয়াছ যিটো আমাৰ লাভাৰ পৰা বা বেগনাৰ পৰা হয় যিটো আমাৰ গৰম হৈ থাকে তো এনেকৈ মনত ৰাখিলে হ'ল বাকী এইখিনি কথাই আছিলে তো এইখিনি মই বুজালোঁ বাকী আৰু কিবা যদি ৰৈ গ'ল বা আপোনালোকৰ কিবা বুজিবলৈ অসুবিধা হৈছে তো আপোনালোকে জনাব আজিলৈ আহিছোঁ ধন্যবাদ